নাই মই ভাবোঁ যে পুলিচ প্ৰশাসনক তেওঁলোকক যি ধৰণে ট্ৰেইনিঙৰ প্ৰয়োজন আছিল চৰকাৰে সেই ধৰণে ট্ৰেইনিং দিয়াত বিফল হৈছে। পুলিচ প্ৰশাসনৰ নিয়ম শৃংখলাৰ প্ৰয়োজন আছে, কিন্তু তেওঁলোকক লগে লগে ট্ৰেইনিং দিয়াৰো প্ৰয়োজন আছে যে তেওঁলোকৰ যিটো কৰিব লগা তেওঁলোকৰ যিখিনি দায়িত্ব আছে, দায়িত্বৰ সীমাটো ক'ত আছে, কিমানখিনি তেওঁলোকে কৰিব পাৰিব। সেই ক্ষেত্ৰত যদি তেওঁলোকক সেই ট্ৰেইনিংটো নিদিয়ে তাৰ ফলতে এনেধৰণৰ ঘটনাবোৰ দেখিবলৈ পাম। আৰু লগতে যিটো ঘটনা হৈছে সেইটো একেবাৰে গ্ৰহণযোগ্য নহয়, কাৰণ একেবাৰে ৰাজহুৱা স্থান এটাত সেইজনে ডেলিভাৰী বয় হ'ল বুলি তেখেতক যে যি ধৰণে অপদস্থ কৰিছে শাৰীৰিকভাৱে, সেইটো কোনো পধ্যে এটা গণতান্ত্ৰিক সমাজত কোনো ধৰণে সেইটো গ্ৰহণযোগ্য নহয়। আমি এইটো চাব লাগিব যে এইটো এটা গণতান্ত্ৰিক দেশ হয়, ইয়াত গণতন্ত্ৰ জীয়াই আছে, গতিকে কোনো ধৰণে সেই ধৰণৰ এটা পুলিচৰ যিটো বৰ্বৰতা সেইটো কোনো ধৰণে আমি গ্ৰহণযোগ্য আমাৰ কাৰণে নহ'ব। আমি গৰিহণা জনাইছোঁ। আৰু যিটো এতিয়া তেওঁক ছাছপেণ্ড কৰিছে, ছাছপেণ্ড কেৱল কৰিলে নহ'ব নহয়, এটা নিদৰ্শন সৃষ্টি কৰিব লাগিব পুলিচ বিভাগে। তেওঁক আচলতে এক্সপেল কৰিব লাগিছিলে, এক্সপেল কৰি দেখুৱাব লাগিছিলে যে এনেধৰণৰ কিন্তু কোনো ধৰণে যদি কোনোবা পুলিচ বিষয়া এনেধৰণে কাম কাজত লিপ্ত হৈছে তেতিয়াহ'লে কোনো ধৰণে প্ৰশাসনে গ্ৰহণযোগ্য তেওঁলোকে মানি নলয়, উচিত ব্যৱস্থা ল'ব। তো মই ভাবিছোঁ এইকাৰণে যে তেওঁক এক্সপেল কৰাটো বেছিকৈ প্ৰয়োজন আছিল। নাই, নিশ্চিতভাৱে এই আপোনালোকে যিটো ইয়াৰ অকণমান আগতে যোৱাকালি ফেঞ্চি বজাৰত হৈ যোৱা ঘটনাৰ কথা যিটো প্ৰশ্ন আপোনালোকে উত্থাপন কৰিলে, দৰাচলতে পুলিচ বিষয়াসকলক যেতিয়ালৈকে স্বতন্ত্ৰভাৱে কাম কৰিবলৈ নিদিব তেওঁলোকৰো আক্ষেপ থাকিব। যেতিয়া তেওঁলোকে চাব যে আমি নিজৰ যিখিনি পলিটিকেল বছ আছে তেওঁলোকক আমি খোজ কৰাটোৱে আমাৰ মূল কৰ্তব্য, তেতিয়া তেওঁলোকৰ কাম কাজবোৰ এনেকেই হ'ব, তেওঁলোকে ৰাইজৰ পৰা আঁতৰি যাব। গতিকে সেই তেখেতে যিটো অভিযোগ উত্থাপন কৰিছে যে পষ্টিং কোনোবা মন্ত্ৰী আমোলাৰ ভাল পোৱা বেয়া পোৱাৰ ওপৰত ভিত্তি কৰি পষ্টিং হয়, সেইটো সঁচা কথা। তেনেধৰণৰ কাম চলি আছে, আৰু তেতিয়া তেনেধৰণৰ কাম যদি চলি থাকে আমি কেতিয়াও এইটো আশা কৰিব নোৱাৰোঁ যে পুলিচ বিভাগে ৰাইজৰ স্বাৰ্থত কাম কৰিব। পুলিচ বিভাগে এই নেতাসকলৰ স্বাৰ্থত নিশ্চয় কাম কৰিব, আৰু যিটো আমাৰ গণতন্ত্ৰৰ কাৰণে একেবাৰে ভাল কথা নহয়। নাই, মই ভাবোঁ যে পুলিচ প্ৰশাসনক তেওঁলোকক যি ধৰণে ট্ৰেইনিঙৰ প্ৰয়োজন আছিল চৰকাৰে সেই ধৰণে ট্ৰেইনিং দিয়াত বিফল হৈছে। পুলিচ প্ৰশাসনৰ নিয়ম শৃংখলাৰ প্ৰয়োজন আছে, কিন্তু তেওঁলোকক লগে লগে ট্ৰেইনিং দিয়াৰো প্ৰয়োজন আছে যে তেওঁলোকৰ যিটো কৰিব লগা তেওঁলোকৰ যিখিনি দায়িত্ব আছে, দায়িত্বৰ সীমাটো ক'ত আছে, কিমানখিনি তেওঁলোকে কৰিব পাৰিব। সেই ক্ষেত্ৰত যদি তেওঁলোকক সেই ট্ৰেইনিংটো নিদিয়ে তাৰ ফলতে এনেধৰণৰ ঘটনাবোৰ দেখিবলৈ পাম। আৰু লগতে যিটো ঘটনা হৈছে সেইটো একেবাৰে গ্ৰহণযোগ্য নহয়, কাৰণ একেবাৰে ৰাজহুৱা স্থান এটাত সেইজনে ডেলিভাৰী বয় হ'ল বুলি তেখেতক যে যি ধৰণে অপদস্থ কৰিছে শাৰীৰিকভাৱে, সেইটো কোনো পধ্যে এটা গণতান্ত্ৰিক সমাজত কোনো ধৰণে সেইটো গ্ৰহণযোগ্য নহয়। আমি এইটো চাব লাগিব যে এইটো এটা গণতান্ত্ৰিক দেশ হয়, ইয়াত গণতন্ত্ৰ জীয়াই আছে, গতিকে কোনো ধৰণে সেই ধৰণৰ এটা পুলিচৰ যিটো বৰ্বৰতা সেইটো কোনো ধৰণে আমি গ্ৰহণযোগ্য আমাৰ কাৰণে নহ'ব। আমি গৰিহণা জনাইছোঁ। আৰু যিটো এতিয়া তেওঁক ছাছপেণ্ড কৰিছে, ছাছপেণ্ড কেৱল কৰিলে নহ'ব নহয়, এটা নিদৰ্শন সৃষ্টি কৰিব লাগিব পুলিচ বিভাগে। তেওঁক আচলতে এক্সপেল কৰিব লাগিছিলে, এক্সপেল কৰি দেখুৱাব লাগিছিলে যে এনেধৰণৰ কিন্তু কোনো ধৰণে যদি কোনোবা পুলিচ বিষয়া এনেধৰণে কাম কাজত লিপ্ত হৈছে তেতিয়াহ'লে কোনো ধৰণে প্ৰশাসনে গ্ৰহণযোগ্য তেওঁলোকে মানি নলয়, উচিত ব্যৱস্থা ল'ব। তো মই ভাবিছোঁ এইকাৰণে যে তেওঁক এক্সপেল কৰাটো বেছিকৈ প্ৰয়োজন আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।